হিচাপে বা জ্যেষ্ঠ ভাতৃ হিচাপে গৰিমাৰ লগত কিছু সময় কটালোঁ। জুবিনৰ ভনীয়েক পামেৰ লগতো কিছু সময় কটালোঁ। জুবিনৰ পিতৃ দেৱতাকো প্ৰণাম জনালোঁ। আৰু আজি কোনো মোৰ ইয়াতে অফিচিয়েল ভিজিট নাছিলে, সম্পূৰ্ণ ব্যক্তিগতভাৱে কিছু সময় কটাম বুলি আজি আহিছিলোঁ। আৰু এঘণ্টা সময় গোটেই পুৰণা কথা বতৰা পাতি কটালোঁ। আৰু গৰিমা কলেজত মোৰ লগত একেলগে পঢ়িছিল, কটন কলেজত মই ছিনিয়ৰ আছিলোঁ। আৰু গতিকে বহুত দিনৰ পৰা জুবিন গৰিমাক মই ভাল কৰি জানিছিলোঁ। গতিকে অকণমান মনৰ যিটো কয় দুখৰ সমভাগী হোৱা, সেইটো কাৰণে ইয়াত আহিছিলোঁ। আৰু বাকী কোনো কেছ গোচৰ এইবিলাক আমি একো পতা নাই, খালি ব্যক্তিগত যিখিনি দুখৰ সমভাগী হোৱাৰ যিটো প্ৰচেষ্টা সেইটোৱে আছিলে। হ'ব। মই State Government of Assam has constituted a judicial commission under the chairmanship of sitting judge of Guwahati High Court, Sri Soumitra Saikia, so that anyone who wants to speak or who wants to provide us with any information relating to the mysterious death of Jubin, they gets a platform. Also, the sitting judge will have an opportunity to oversee the CID proof if it's kind of a body which will also take care of the proof. If they found that we are doing anything wrong, the Judicial Commission will be able to pass stricture on us. So it will be a complete independent commission. In Assam, never before a sitting judge has been entrusted with the responsibility of inquiring any issue. So this is the first instance in the state of Assam, and I hope that we will be able to bring everything into the public domain once investigation is completed. আপোনালোকে যিবিলাক ইনভেষ্টিগেশ্যনৰ সময়ত বিভিন্ন কথা বতৰা ওলাই থাকিব, যেনেকুৱা শেখৰ গোস্বামীয়ে কৈছে জুবিন গাৰ্গক বিষ দিয়া হোৱা। এতিয়া 10 তাৰিখে জুবিনৰ যিটো ভিছৰা বুলি কয়, ভিছৰা পৰীক্ষা ৰিপৰ্ট আহিব। গতিকে 11 তাৰিখে আমি গম পাই যাম যে আচলতে কি আছে কি নাই। কিন্তু পুলিচৰ দায়িত্ব হ'ল যোনে যি কয় কেছ ডায়েৰীত লিখিব লাগিব। গতিকে বহুতে ভাল ক'ব, বহুতে বেয়া ক'ব, পুলিচে লিখি যাব আৰু আপোনালোকে গম পাই থাকিব। কিন্তু সেইবিলাক পুলিচৰ কথা নহয়, সেইবিলাক এজন সাক্ষীয়েহে কোৱা কথা। সাক্ষীৰ ভাষ্যটো পুলিচৰ ভাষ্য নহয়। আজি যিটো বিষ দিয়া বুলি গোটেই পেপাৰত কথাটো ওলাইছে, এইটো পুলিচৰ ভাষ্য নহয়, এইটো হ'ল এজন অভিযুক্তৰ ভাষ্য। এতিয়া তেওঁ এই ভাষ্যটো কিয় দিছে? নিজক বচাবৰ কাৰণে দিছে নেকি, বা কাবাক ব্লেম কৰিবৰ কাৰণে দিছে নেকি? এই গোটেইবোৰ তদন্ততহে ওলাব। আজি এতিয়া আমাৰ আটাইতকৈ বেছি চিন্তাটো এটা পইণ্টতে লাগি আছে, ছিংগাপুৰত থকা অসমীয়া লোকসকল ইনভেষ্টিগেশ্যনৰ কাৰণে আহিবনে নাই। কাৰণ তেওঁলোক যদি নাহে, তদন্তটো আমি পূৰা কৰিব নোৱাৰিম। আৰু তেওঁলোকে জুবিনক ইয়াত যাত্ৰা বা এই গোটেই ঘটনাটো কৰা তেওঁলোকে মেইন মানুহ আছিলে। গতিকে এতিয়া অসমবাসী ৰাইজে হেঁচা দিব লাগে ছিংগাপুৰৰ অসমীয়া সমাজখনক, যাতে তেওঁলোকক পঠিয়াই দিয়ে। বাকীটো আমি যাক আনিব পাৰিলোঁ আনিলোঁ, কিন্তু এওঁলোক ছিংগাপুৰত বহি আছে। আৰু দুই এজনে আমাক লিখিছে এইটো অসুবিধাৰ কাৰণে আহিব নোৱাৰোঁ, অমুক নোৱাৰোঁ। কিন্তু অসমীয়া হিচাপে সেই মানুহকেইজনৰ দায়িত্ব আছে। আৰু আজি এতিয়া ছিংগাপুৰত আছে, মোৰো এখতিয়াৰৰ ভিতৰত নাই, ভাৰতৰ ভিতৰত থাকিলেতো ধৰি আনিলোহেঁতেন। ছিংগাপুৰত আমি অসমীয়া ৰাইজে তেওঁলোকৰ ওপৰত হেঁচা দিব লাগে, ছিংগাপুৰৰ অসমীয়া মানুহখিনিৰ ওপৰত, যে আপোনালোকে যেন তেওঁলোকক পঠাই দিয়ে। কাৰণ তেওঁলোক ইয়াত নাহালৈকে গোটেই ঘটনাটো কোনেও জোৰা লগাব নোৱাৰিব। গতিকে মোৰ মনত যিটো চিন্তা হৈ আছে, শেখৰ গোস্বামী, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃত প্ৰভা, এইবিলাক এতিয়া আমাৰ হাতত আছে। আমি যেনেকেই নহওক সঁচা কথাটো তেওঁলোকৰ পৰা উলিয়াব পাৰিমেই। কিন্তু আটাইতকৈ বেছি চিন্তা হৈছে যে ছিংগাপুৰত থকা এই মানুহবিলাক 6 তাৰিখে আহিবনে নাহে।
যদি নাহে আমি আকৌ এটা পাকচক্ৰত সোমাই যাব লাগিব গতিকে তেওঁলোকক আমি সকলোৱে হেঁচা দিব লাগে তেওঁলোক যাতে যেনে তেনে অসমলৈ আহে আইনৰ জৰিয়তে অনাৰ ৰাস্তা এটা বেলেগ কিন্তু মানুহৰ হেঁচা হ'লে সোনকালে আহিব কেছৰ লাভ কি হ'ব তেওঁলোকতো আছে ছিংগাপুৰত অসম পুলিচেতো ছিংগাপুৰত যাব নোৱাৰে আমাৰ ইয়াতে কেছ ৰেজিষ্টাৰ কৰোৱা কিছুমান মানুহ আছে কেছটো ৰেজিষ্টাৰ কৰি দিলে আপুনি নিউজ দিলে তেওঁলোকৰ নামটো হৈ গ'ল কিন্তু অসম পুলিচে ছিংগাপুৰৰ কেছ লৈ কি কৰিব অসম পুলিচৰতো ছিংগাপুৰত যোৱাৰতো কোনো এখতিয়াৰ নাই গতিকে ছিংগাপুৰত আমি যিটো হেঁচা বুলি কয় যে অসমীয়া মানুহে অসমীয়া মানুহক যিটো হেঁচা প্ৰয়োগ কৰে আমি তেওঁলোকক মানসিক হেঁচা প্ৰয়োগ কৰিব লাগিব তেওঁলোকৰ মাক দেউতাকক হেঁচা প্ৰয়োগ কৰিব লাগিব যে ল'ৰা ছোৱালীক লৈ আহক আমি ইয়াতে এই কেছ দিয়া মানুহকেইজনেতো পাব্লিচিটিৰ কাৰণে কেছ দিয়ে যেটোৱে হওক তেওঁলোকে কেছে দি দিয়ে জুবিন ইয়াতে ঢুকাইছে জ্যোতিৰাদিত্য সিন্ধিয়াৰ ওপৰতো কেছ দি দিছে এইটো এটা বেলেগ ধৰণৰ মানুহ কিন্তু কেছেদিটো অসম পুলিচে আনিব নোৱাৰে মৰিগাঁও থানাৰ পুলিচে ছিংগাপুৰৰ পৰা কেনেকৈ আনিব ইয়াত হৈছে তেওঁলোকৰ মাক বাপেক ইয়াতে থাকে আমি মাক বাপেকৰ ওপৰত পৰিয়ালৰ ওপৰত অসমৰ মানুহে হেঁচা প্ৰয়োগ কৰিব লাগিব যে ল'ৰাকেইজনক আনি দিয়ক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত